স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সোণাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ। সোণাৰীত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি বিতৰণ কোম্পানী APDCLৰ স্মাৰ্ট মিটাৰ সংযোগৰ দৰে চূড়ান্ত হঠকাৰী পদক্ষেপে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক, যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে। পূৰ্বৰে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। বৃহস্পতিবাৰে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে স্মাৰ্ট মিটাৰ বিৰোধিতাৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰ্ট মিটাৰ বাতিল নকৰিলে অনাগত দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। হয়, আজি সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব আৰু যেতিয়ালৈকে বন্ধ নহ'ব তেতিয়ালৈকে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে আন্দোলন কৰি থাকিম। আমি বিগত সময়তো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আহি থকা দিনসমূহতো আমি অতি শীঘ্ৰেই স্মাৰ্ট মিটাৰ বাতিল হ'ব লাগিব। কাৰণ শাসনাধিষ্ঠ চৰকাৰখনৰ মন্ত্ৰী তিনিজন মন্ত্ৰীয়ে কৈছে যে ৰঞ্জিত দাস ডাঙৰীয়া কৈছে, আজি অতুল বৰা নিচন মন্ত্ৰী ডাঙৰীয়া কৈছে যে স্মাৰ্ট মিটাৰ আচলতে লুণ্ঠন ৰাজ কৰিছে, ডকাইত ৰাজ চলিছে, গতিকে বন্ধ কৰিব লাগে। গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আমি ধাৰাবাহিক আন্দোলন কৰি আছোঁ, আহি থকা দিনতো আমি কৰি যাম যেতিয়ালৈকে বন্ধ নকৰে। গতিকে আজি দেখিছে আমি সমগ্ৰ অসমৰ আজি জনসাধাৰণ আচলতে কক বকাই আছে। আজি অত্যাৱশ্যক মূল্য বৃদ্ধি আচলতে সাধাৰণ জনতাক ৰামটাঙোন জনাইছে। আজি আমাৰ স্মাৰ্ট মিটাৰৰ নামত ডকাইত ৰাজ কৰি আচলতে সমগ্ৰ অসমৰ সাধাৰণ জনতাক ৰাম টাঙোন দিছে। গতিকে কেতিয়াও মানি লোৱা নহ'ব, কাৰণ ৰাজ্যত চৰকাৰ আছে, শক্তি বিভাগ আছে, তাৰ পিছতো আচলতে সাধাৰণ ৰাইজে এনেদৰে কক বকাই থাকে, সাধাৰণ জনসাধাৰণ কি হ'ব? গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা, অতি শীঘ্ৰে বন্ধ কৰিব লাগিব স্মাৰ্ট মিটাৰ। যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে আহি থকা দিনত কিন্তু ৰাইজৰ অভিভাৱকত্বত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে ভয়ংকৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, য'ত নেকি আমাৰ কোনো ধৰণৰ দায় দোষ নহ'ব, ইয়াত সম্পূৰ্ণ জগৰীয়া হ'ব ৰাজ্য চৰকাৰ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।